মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 9ৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ এই অধ্যায়টিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিল ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অনুশীলনৰ 1 নম্বৰত কি দিছে চোৱাচোন। তলৰ উষ্ণতাবিলাক সেন্টিগ্ৰেডত প্ৰকাশ কৰা। 2 নম্বৰ ইয়াত চোৱা কেলভিনত দিয়া আছে, ঠিক আছে। আৰু 2 নম্বৰত দিছিল তলৰ উষ্ণতাবিলাক আমাক কেলভিনত প্ৰকাশ কৰা। এইখিনি উত্তৰখিনি কৰাৰ আগতে তোমালোকে এইখিনি জানিব লাগিব, ঠিক আছে। ইয়াত কি লিখিছে চোৱাচোন। টোকা উষ্ণতাৰ এছআই একক হৈছে কেলভিন, যাক ইংৰাজীত চমুকৈ কে নামেৰেও জনা যায়, ঠিক আছে। কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে। যদিহে আমি কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব যে কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 আমি বিয়োগ কৰিব লাগিব। ঠিক তেনেদৰে চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ আমি কি কৰিব লাগিব 273 যোগ দিব লাগিব। গতিকে তোমালোকে এইখিনি মনত ৰাখিব লাগিব। ইয়াৰ পৰা এইখিনি যে কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা কি কৰিব লাগিব 273 বিয়োগ কৰিব লাগিব। আৰু যদিহে আমি চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিব বিচাৰো তেতিয়াহ'লে 273 আমি যোগ দিব লাগিব। এতিয়া কেনেকৈ যোগ বা বিয়োগ কৰিব লাগিব এইখিনি মই দেহে দুটা কৰি দিলে তোমালোকে বুজি পাবা। গতিকে চোৱা 1 নম্বৰত দিছিলে 293 কে মানে আছে কেলভিন। ইয়াত আমাক কি কৰি ইয়াত নিবলৈ দিছে চেলচিয়াছ স্কেললৈ নিবলৈ দিছে। গতিকে কেলভিন স্কেলৰ পৰা যদিহে আমি চেলচিয়াছলৈ নিব লাগে চেলচিয়াছ স্কেললৈ নিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব এই কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 আমি বিয়োগ কৰিব লাগিব। গতিকে ইয়াত আমাক কি দিছিলে 293 কে আছিলে। গতিকে আমি কি কৰিম ইয়াৰ পৰা 273 আমি বিয়োগ কৰি দিম। গতিকে চোৱা 293 বিয়োগ 273, ঠিক আছে। যেহেতু আমি বিয়োগ কৰিলো ইয়াতে আমি চেলচিয়াছত আমি প্ৰকাশ কৰিব পাৰিম, ঠিক আছে। 293 পৰা 273 যদি আমি বিয়োগ কৰো তেতিয়াহ'লে আমি কিমান পাম 20 পাম। 3 3 গলে থাকিল 0, 9 7 গলে থাকিল 2, 2 2 গলে 0। গতিকে কিমান পালো আমি 20 পালো, ঠিক আছে। ঠিক তেনেদৰে বি নম্বৰত দিছিলে আমাক 470 কে 470 কেলভিন। ইয়াক যদি আমি চেলচিয়াছত প্ৰকাশ কৰিব লাগিব আমি ইয়াৰ পৰা 273 আমি বিয়োগ কৰিব লাগিব। গতিকে 470ৰ পৰা যেতিয়া 273 তোমালোকে বিয়োগ কৰি চাবা, বিয়োগ কৰিলে তোমালোকে 197 পাবা, ঠিক আছে। এনে ধৰণে তোমালোকে কৰিবা। এটা পৰীক্ষা তোমালোক এই দুটা নিদিবও পাৰে, বেলেগো দিব পাৰে। বেলেগ দিলেও তোমালোকে যদিহে সেইখিনি মনত ৰাখা যে মই এবাৰ কৈ দিছো কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে। এইটো মনত ৰাখিবা। ৰাখি তোমালোকক যেতিয়াই তোমালোক অংকটো কৰিবলৈ দিব তেতিয়া তোমালোকে এইখিনি মনত ৰাখিলে তোমালোকে কৰিব পাৰিবা। ঠিক তেনেদৰে চেলচিয়াছ স্কেলৰ পৰা যদি কেলভিন স্কেললৈ আমাক নিবলৈ দিয়ে তেতিয়াহ'লে 273 আমি যোগ দিব লাগিব। গতিকে 2 নম্বৰত দিছিল আমাক তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। ইয়াৰ লগত আমি কি কৰিম 273 আমি যোগ কৰি দিম, তেতিয়াহ'লে আমি কেলভিন স্কেলত প্ৰকাশ কৰিব পাৰিম। 2 নম্বৰৰ প্ৰথমটোত দিছিল 25 ডিগ্ৰী চেলচিয়াছ, ঠিক আছে। ইয়াৰ লগত আমি কি কৰিম 273 যোগ কৰিম। কিহৰ কাৰণে যোগ কৰিম কাৰণ আমাক কেলভিনত প্ৰকাশ কৰিব দিছে। 25ৰ লগত যেতিয়া 273 তোমালোকে যোগ কৰিবা, যোগ কৰাটো নিশ্চয় জানাই, গতিকে মই কৰি দেখুওৱা নাই। তোমালোকে 298 পাবা, ঠিক আছে। 5 3 8 7 2 9 ইয়াতে হ'ব 298 কেলভিন। ঠিক তেনেদৰে 373 আছে ইয়াতে। ইয়াৰ লগত আমি যেহেতু আমাক কেলভিন প্ৰকাশ কৰিব দিছে 273 আমি যোগ কৰি দিম। 273 যোগ কৰিলে আমি 646 পাম, ঠিক আছে। এতিয়া চোৱাচোন কাৰণ দৰ্শাব দিছে। প্ৰথমটো দিছে যে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। তোমালোকৰ মাহঁতে তোমালোকে কাপোৰৰ মাজত নিশ্চয় নেফথেলিন বল থোৱা তোমালোকে হয়তো আগতে দেখিবলৈ পাইছিলা বা এতিয়াও বহুতৰে ঘৰত থৈ দিয়ে। থলে কি হয় কেইদিনমানৰ পিছত সেই নেফথেলিন বলটো নোহোৱা হৈ যায়। কিহৰ কাৰণে নোহোৱা হৈ যায় কাৰণ দৰ্শাব দিছে। এনেদৰে লিখিবা ঊৰ্ধ্বপাতনৰ ফলত নেফথেলিন বল কেইদিনমান খোলা ঠাইত থৈ দিলে নাইকিয়া হৈ যায়। ঊৰ্ধ্বপাতনৰ ফলত নেফথেলিন বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থা প্ৰাপ্ত হয়, ফলত এটা সময়ত নাইকিয়া হৈ পৰে। কি হয় ঊৰ্ধ্বপাতনৰ ফলত সেই যিটো নেফথেলিন বল আমি থৈ দিওঁ
সেই নাফথালিন মলটো থৈ দিয়াৰ লগে লগে কঠিন অৱস্থাত থাকে আৰু তাৰ পিছত পৰা কি হয় লাহে লাহে এটো গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় সেইকাৰণে এটা সময়ত হেতু নোহোৱা হৈ পৰে বি নম্বৰত দিছিল দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় কিয় কাৰণ দৰ্শাব দিছে এনেদৰে লিখিবা আতৰ মানে ধৰা সেন্টৰ যেটো গোন্ধ হয় দূৰৰ পৰা আমি পাও কিহৰ কাৰণে পাও এনেদৰে লিখিবা দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় কাৰণ ব্যাপন প্ৰক্ৰিয়াৰে বায়ুৰ কণিকাবোৰৰ লগত আতৰৰ কণিকাবোৰ ক্ষিপ্ৰভাৱে মিহলি হৈ যায় আৰু বিয়পি পৰে আৰু আমাৰ নাকত লাগে ইয়াৰ ফলতে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় ঠিক আছে 4 নম্বৰত কি দিছে চোৱাচোন কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত খজোৱা এটা আমাক দিছিলে পানী চেনি আৰু অক্সিজেন যদিহে আমি ঊৰ্ধ্বক্ৰমত খজা এনে ধৰণে প্ৰথমতে অক্সিজেন হ'ব তাৰ পিছত পানী তাৰ পিছত চেনি ঠিক আছে নেক্সট 5 নম্বৰ প্ৰশ্নটো চোৱাচোন কি দিছে পানীৰ ভৌতিক অৱস্থা কি 25 ডিগ্ৰী সেলসিয়াস 25 ডিগ্ৰী সেলসিয়াস উষ্ণতাত পানীক তৰল অৱস্থাত পোৱা যায় অৰ্থাৎ তোমালোকৰ যে বৰ্তমান কি হৈ আছে ৰুমৰ টেম্পাৰেচাৰ মোটামুটি ধৰা এতিয়া 34 35 এনেকুৱা ধৰণৰ হৈ আছে গতিকে ঠাণ্ডাৰ দিনত কি হয় 25 মান হৈ যায় তেতিয়া কি থাকে পানী তৰল অৱস্থাত পোৱা যায় 0 ডিগ্ৰী সেলসিয়াসত 0 ডিগ্ৰী সেলসিয়াস উষ্ণতাত পানীক গোটা আৰু তৰল দুয়োটা অৱস্থাতে পোৱা যায় আৰু 100 ডিগ্ৰী সেলসিয়াস উষ্ণতাত পানীক জুলীয়া আৰু গেছীয়া দুটা অৱস্থাতে পোৱা যায় নেক্সট 6 নম্বৰত কি দিছিলে যুক্তি দৰ্শাই ব্যাখ্যা কৰিব দিছে যুক্তি দৰ্শাই ব্যাখ্যা কৰা প্ৰথমটো দিছিল যে সাধাৰণ উষ্ণতাত পানী জুলীয়া সাধাৰণ উষ্ণতাত যে নৰমালি যেটো টেম্পাৰেচাৰ এটো পানী কিহৰ কাৰণে জুলীয়া হয় বুলিছে এনেদৰে লিখিবা সাধাৰণ উষ্ণতা 0 ডিগ্ৰী সেলসিয়াসৰ ওপৰত আৰু 100 ডিগ্ৰী সেলসিয়াসৰ তলত থাকে আৰু 0 ডিগ্ৰী সেলসিয়াসৰ ওপৰত আৰু 100 ডিগ্ৰী সেলসিয়াসৰ মাজৰ যেটো এটোকে কি বুলি কোৱা হয় এইখিনি কি বুলি কোৱা হয় সাধাৰণ উষ্ণতা বুলি কোৱা হয় নেক্সট লিখিবা 0 ডিগ্ৰী সেলসিয়াসৰ তলত পানী বৰফ হৈ যায় আৰু 100 ডিগ্ৰী সেলসিয়াসৰ ওপৰত গেছীয় অৱস্থাত থাকে 0 ডিগ্ৰী সেলসিয়াসৰ তলত কি হয় পানী বৰফ হৈ যায় গট মাৰে আৰু 100 ডিগ্ৰী সেলসিয়াসৰ ওপৰত হলে কি হয় গেছীয় অৱস্থাত থাকে 0 ডিগ্ৰী সেলসিয়াসৰ পৰা 100 ডিগ্ৰী সেলসিয়াসৰ ভিতৰত পানী তৰল অৱস্থাত থাকে সেইবাবে সাধাৰণ উষ্ণতাত পানী জুলীয়া ঠিক আছে এনে ধৰণে তোমালোকে লিখি লবা যদি ভিডিওটো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিবা বি নম্বৰ দিছিল সাধাৰণ উষ্ণতাত লোৰ আৰমাৰিটো কঠিন এটো তোমালোক কি কৰিব দিছে যুক্তি দৰ্শাই ব্যাখ্যা কৰিব দিছে এনেদৰে লিখিবা সাধাৰণ উষ্ণতাত লো দীৰ্ঘ আৰু নিৰ্দিষ্ট গড় বা আকৃতি আছে কাৰণে লোৰ আৰমাৰিটো সাধাৰণ উষ্ণতাত কঠিন 7 নম্বৰ প্ৰশ্নটো কি দিছে চোৱাচোন 7 নম্বৰত দিছে যে 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় তো এনেদৰে লিখিবা 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কাৰণ 273 কেলভিন উষ্ণতাত থকা বৰফৰ তুলনামূলকভাৱে একে উষ্ণতাৰ পানীতকৈ কম শক্তি নিহিত হৈ থাকে 8 নম্বৰ প্ৰশ্নটো কি দিছে চোৱাচোন উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব খুদিছে গতিকে যেটো ডাইৰেক্ট আনসাৰটো লিখি দিছো মই ঠিক আছে যদি তোমাক দীঘলীয়াকৈ লাগে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব পানীৰ ভাপে বেছিকৈ পুৰিব উতলা পানীতকৈ পানীৰ যেটো ভাপ হেতুৱে বেছিকৈ পুৰিব কোৱেশ্চন নম্বৰ 9 অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A B C D E আৰু F ৰ নাম দিয়া অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই এই যেটো চিত্ৰ দেখিবলৈ পাইছা ইয়াত A B C D E F ৰ আমাক কি কৰিব দিছে নাম দিব দিছে ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা A লিখিবা গলন B লিখিবা বাষ্পীভৱন C লিখিবা ঘনীভৱন D লিখিবা স্ফটিকীকৰণ E লিখিবা ঊৰ্ধ্বপাতন F লিখিবা ঊৰ্ধ্বপাতন ঠিক আছে ইয়াৰ ঊৰ্ধ্বপাতন লিখিবা
আৰু যদি তোমালোক অতিৰিক্ত প্ৰশ্নোত্তৰখিনিও লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা মই নেক্সট ভিডিঅ'টোত অতিৰিক্ত প্ৰশ্নোত্তৰখিনি এই পাঠটিৰ আলোচনা কৰিম আৰু কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবা